অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 12 জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে নাচায়, যাৰ কাৰণে প্ৰব্লেম হয়, কাৰণ এটা ভিডিঅ'ত বহু ধৰণৰ খবৰ দিয়া হয়। ভিডিঅ'টো স্কিপ কৰি চালে আপোনালোকে খবৰসমূহ মিছ কৰি যায়, তাৰ পাছত প্ৰব্লেম হয়। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাব, শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ একেলগে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। সংখ্যালঘু সমষ্টিত অখিল গগৈৰ গেৰাণ্টি, 2 বছৰৰ ভিতৰত দিব মাটিৰ পট্টা। নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু অঞ্চলত অখিল গগৈৰ গেৰাণ্টি, 2 বছৰৰ ভিতৰত সকলোকে মাটিৰ পট্টা দিব অখিল গগৈয়ে। সংখ্যালঘু অঞ্চলত অখিল গগৈয়ে ইতিমধ্যে গেৰাণ্টি দিয়া দেখা গৈছে নিৰ্বাচনৰ পূৰ্বে যে যদি কংগ্ৰেছ চৰকাৰ আহে তেনেহ'লে সংখ্যালঘু লোকক মাটিৰ পট্টা দিব বুলি অখিল গগৈয়ে উল্লেখ কৰিছে। কংগ্ৰেছ চৰকাৰ আহিলে সংখ্যালঘুৰ মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ৰাইজৰ দল আৰু কংগ্ৰেছ চৰকাৰ গঠন কৰিলেই দিব মাটিৰ পট্টা। অসমৰ সংখ্যালঘুক মাটিৰ পট্টা দিব অখিল গগৈয়ে। বানপানী আৰু গৰাখহনীয়াত মাটি হেৰুওৱা লোকক দিব মাটি, পট্টা নথকা লোকক অখিল গগৈয়ে দিব মাটিৰ পট্টা। 1971 চনৰ আগতে অসমলৈ অহা লোককো দিয়া হ'ব মাটিৰ পট্টা দিয়াৰ গেৰাণ্টি দিছে অখিল গগৈয়ে। ৰাইজৰ দল আৰু কংগ্ৰেছ চৰকাৰ গঠন কৰিলে দিব মাটিৰ পট্টা। অখিল গগৈয়ে ইতিমধ্যে নিৰ্বাচনৰ পূৰ্বে গেৰাণ্টি দিয়া দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ চৰকাৰ হ'লে তেওঁ সংখ্যালঘু লোকক যিসকলৰ নেকি মাটিৰ পট্টা নাই সেইসকলক মাটিৰ পট্টা দিব। ৰাইজৰ দল আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিলেই অখিল গগৈয়ে দিব মাটিৰ পট্টা। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 22 জানুৱাৰী অন্তিম তাৰিখ। ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'লনে? শীঘ্ৰেই কৰি লওক আপোনাৰ সংশোধন। ৰাজ্যত নিৰ্বাচনী মৃদু বতাহ আৰম্ভ হৈছে। আপোনাৰ হাতত কেৱল 14 দিন সময়। শীঘ্ৰেই আপুনি নিজৰ নাম ঠিকনা পৰীক্ষা কৰি লওক। অনলাইনত আজি আপোনাৰ নাম পৰীক্ষা কৰক আৰু নিশ্চিত কৰক। এছআৰ প্ৰক্ৰিয়াৰে ফাইনেল লিষ্ট প্ৰকাশ পাব 10 ফেব্ৰুৱাৰীত। 22 জানুৱাৰী তাৰিখ হ'ল ৰাজ্যৰ অন্তিম তাৰিখ আৰু আপোনাৰ হাতত 22 জানুৱাৰীলৈকে সময় আছে। 22 জানুৱাৰীৰ ভিতৰত আপুনি এইসমূহ কাম কৰি ল'ব লাগিব। 22 জানুৱাৰীৰ পিছত আপুনি কৰিব নোৱাৰিব। আপুনি এইসমূহ কাম কৰিছেনে নাই এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। বৰ্তমান প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰি আছে বিষয়াসকলে। 22 জানুৱাৰীৰ ভিতৰত ভোটাৰে দিব লাগিব অভিযোগ। যিকোনো অভিযোগৰ বাবে ডাইল কৰক 1950 নম্বৰত। এইবাৰ 1500ৰ পৰা 1200লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা। ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ। 22 জানুৱাৰীৰ ভিতৰত ভোটাৰে দিব লাগিব অভিযোগ। 22 জানুৱাৰীৰ ভিতৰত আপোনাৰ যিকোনো ধৰণৰ অভিযোগ আপুনি দিব লাগিব। ইয়াৰ পাছত কিন্তু নোৱাৰিব। যেনেকৈ আপোনাৰ নাম কাৰেকশ্যন, নতুন নামৰ অন্তৰ্ভুক্তি, আপোনাৰ স্থান সাল সলনি, আপোনাৰ বয়সৰ বয়স যদি বঢ়াব বিচাৰে বা বয়সৰ কিবা ওলট পালট হৈছে, আপোনাৰ নামত কিবা গণ্ডগোল আছে, যিকোনো ধৰণৰ আপুনি কাৰেকশ্যন কৰিব বিচাৰে 22 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব। 22 জানুৱাৰীৰ পাছত কিন্তু আপুনি কৰিব নোৱাৰিব। দিব বিচাৰিছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। শিৱসাগৰ তিনিচুকীয়াক বনোৱা হ'ব ধুবুৰী। কংগ্ৰেছত যোগদান কৰিয়েই ৰেজাউল কৰিমৰ হুংকাৰ। ধুবুৰীক শিৱসাগৰ বনাম বুলি বিস্ফোৰণ মন্তব্য কৰিছে ৰেজাউল কৰিমে। অসমক লৈ ভয়ংকৰ পৰিকল্পনা ৰেজাউল কৰিমৰ। কংগ্ৰেছত যোগদান কৰিয়েই অসমীয়া বিৰোধী মন্তব্য ৰেজাউল কৰিমৰ। ধুবুৰীক শিৱসাগৰ বনাম বুলি বিস্ফোৰক মন্তব্য ৰেজাউল কৰিমৰ। তেওঁ 11 জানুৱাৰী তাৰিখে কংগ্ৰেছত যোগদান কৰিছে ৰেজাউল কৰিমে আৰু কংগ্ৰেছত যোগদান কৰাৰ লগে লগেই ধুবুৰীক শিৱসাগৰ বনাম বুলি বিস্ফোৰক মন্তব্য কৰিছে ৰেজাউল কৰিমে। মঞ্চৰ পৰাই অসমীয়াক উদ্দেশ্যে অসমীয়া বিৰোধী মন্তব্য কৰা দেখা গৈছে ৰেজাউল কৰিমৰ। উজনি অসমক ধুবুৰী বনোৱাৰ হুংকাৰ দিছে ৰেজাউল কৰিমে। 11 জানুৱাৰী তাৰিখে তেওঁ কংগ্ৰেছত যোগদান কৰিছে আনুষ্ঠানিকভাৱে আৰু কংগ্ৰেছত যোগদান কৰিয়েই ৰেজাউল কৰিমে এক বিস্ফোৰক মন্তব্য দিয়া দেখা গৈছে। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ইতিমধ্যে আপুনি লিষ্ট চেক কৰিব পাৰে। আপোনাৰ যদি PMAYৰ ID আছে, সেই ID দি আপুনি অফিচিয়েল ৱেবছাইটত pmay.gov.in এই অফিচিয়েল ৱেবছাইটত গৈ আপুনি আপোনাৰ আইডিটো দি এবাৰ চেক কৰি চাওক আপোনাৰ নামটো লিষ্টত আহিছেনে নাই। লিষ্টত নাম কেনেকৈ চেক কৰিব লাগে এই বিষয়ে মোৰ চেনেলত সবিশেষ ভিডিঅ' আপলোড
কৰা আছে আপুনি যদি জানে তেনেহ'লে আপুনি নিজে কৰি লওক নহ'লে যিয়ে জানে সাপোজ ধৰি লওক আপোনাৰ ঘৰৰ ওচৰত থকা মানুহ এজনে জানে যে কেনেকৈ ঘৰৰ আইডি দি নিজৰ নাম পৰীক্ষা কৰিব লাগে তেওঁৰ ওচৰত লৈ যাওক নহ'লে কম্পিউটাৰৰ দোকানত আপুনি গ'লেও এইসমূহ কাম কৰিব পাৰিব আপোনাৰ নাম লিষ্টত আছে নে নাই আপুনি চেক কৰি চাব পাৰিব ইতিমধ্যে লিষ্ট প্ৰকাশ পাইছে আপুনি নাম চেক কৰি চাওক ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ চৰকাৰে এইটো উল্লেখ কৰিছে ৰাজ্যত আৰু নতুনকৈ 30 লাখ পৰিয়ালে এই PMAY ঘৰ লাভ কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা এখন হিতাধিকাৰীৰ তালিকা ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিব গাঁও সভাসমূহত আপুনি অংশগ্ৰহণ কৰিব লাগিব ইতিমধ্যে গাঁও সভাসমূহ হৈ আছে আৰু ভেৰিফিকেশ্যনৰ কাম চলি আছে এই ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে এখন নতুন হিতাধিকাৰীৰ তালিকা ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিব আৰু সেই হিতাধিকাৰীৰ তালিকা মতে ৰাজ্য চৰকাৰে ঘৰ দিব কোনো দৰিদ্ৰ পৰিয়ালে বাদ নপৰে পকী ঘৰ লাভৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ যিসকলে নেকি চৰকাৰী ঘৰ পোৱা নাই সেইসকলৰ কাৰণে আহি গ'ল এটা ভাল খবৰ দিব বিচাৰিছো উচ্ছেদক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত এতিয়াও 12 লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে প্ৰতি মাহে দুখনকৈ জিলাত চলাব উচ্ছেদ অভিযান খালী কৰা হ'ব বেদখলকাৰীৰ কবলত থকা সকলো মাটি প্ৰতি মাহে দুখনকৈ জিলাত চলাব উচ্ছেদ অভিযান উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য ৰাজ্যত এতিয়াও 12 লাখ ভূমি বেদখলকাৰীৰ কবলত আছে 12 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে খালী কৰা হ'ব বেদখলকাৰীৰ কবলত থকা সকলো মাটি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য 23 জানুৱাৰীৰ পূৰ্বে ভূমি খালী কৰাৰ নিৰ্দেশ বেদখলকাৰীক হাতে হাতে তালিকা লৈ সাজু হৈছে ইতিমধ্যে প্ৰশাসন ৰাজ্যত এতিয়াও 12 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে আৰু শীঘ্ৰেই এই বেদখলকাৰীৰ কবলত থকা ভূমি উদ্ধাৰ কৰিব ৰাজ্য চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে কোনো কাৰণতে উচ্ছেদ বন্ধ নহয় বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এখনৰ পিছত আনখন জিলাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান এই পৰ্যন্ত 1,60,000 বিঘা ভূমিত বেদখলমুক্ত কৰা হৈছে বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলাই পুনৰ উচ্ছেদৰ বাবে তালিকা প্ৰস্তুত কৰিছে প্ৰশাসনে জাননীৰ পিছত বেদখলকাৰীৰ মাজত তীব্ৰ হাহাকাৰ দেখা গৈছে ৰাজ্যত এতিয়াও 12 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে আৰু অতি শীঘ্ৰেই এই 12 লাখ বিঘা ভূমি ৰাজ্য চৰকাৰে বেদখলমুক্ত কৰিব ৰাজ্যত এতিয়াও 12 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে ৰাজ্যৰ মহিলাই পাব বহাগ বিহুৰ উপহাৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 8,000 কোটি টকা অৰুণোদয় হিতাধিকাৰীৰ মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ যিসকল নেকি অৰুণোদয় হিতাধিকাৰী আছে মহিলাসকল সেই মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি গ'ল যে 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে একেলগে আপোনাৰ বেংকৰ একাউণ্টত 8,000 টকা পাব 10 জানুৱাৰী তাৰিখে আপোনালোকে হয়তো অৰুণোদয় আঁচনিৰ টকা পোৱা নাই কাৰণ ৰাজ্য চৰকাৰে 10 জানুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ টকা দিয়া নাই জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ টকা নিদিয়ে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকৰ বেংকৰ একাউণ্টত ডাইৰেক্ট 8,000 টকা চৰকাৰে দি দিব তাৰ পাছত মাৰ্চ মাহতো আপোনালোকৰ টকা নাপায় এপ্ৰিল মাহতো আপোনালোকৰ টকা নাপায় জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই 4 মাহৰ টকা মিলাই 5,000 আৰু বহাগ বিহুৰ উপহাৰ হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক আৰু 3,000 এই 3,000 আৰু 5,000 মিলাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে 8,000 টকা আপোনালোকক ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকৰ বেংকৰ একাউণ্টত দি দিব বুলি উল্লেখ কৰিছে ফেব্ৰুৱাৰী মাহত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000 কোটি টকা নতুন বৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী কৰিলে এই ডাঙৰ ঘোষণা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে মহিলাসকলে লাভ কৰিব বহাগ বিহুৰ উপহাৰ বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ নতুন বৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ ঘোষণা বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ 20 ফেব্ৰুৱাৰী তাৰিখে ডাইৰেক্ট আপোনাৰ বেংকৰ একাউণ্টত 8,000 টকা অৰুণোদয় আঁচনিৰ নামত সোমাই যাব হাজু শুৱালকুছি আৰু মহিলা উদ্যমিতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ অভিযানৰ অন্তৰ্গত আজি হাজু শুৱালকুছি বিধানসভা সমষ্টিৰ চেক প্ৰদানৰ কাৰ্যসূচীত যোগদান কৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি হাজু শুৱালকুছি সমষ্টিত সৰ্বমুঠ 31,190 গৰাকী মহিলাই চেক লাভ কৰিছে উল্লেখ্য যে 10 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাজু শুৱালকুছিত 31,190 গৰাকী মহিলালৈ এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ
যি প্ৰথম কিস্তিৰ 10,000 টকা আছে সেই প্ৰথম কিস্তিৰ 10,000 টকা তেওঁ বিতৰণ কৰিছে হাজো শুৱালকুছিত 31,190 গৰাকী মহিলাক এই চেক বিতৰণ কৰিছে আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই এই আঁচনিৰ অধীনত যি 10,000 টকাৰ প্ৰথম কিস্তিৰ ধন আছে সেই ধন লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে গতিকে আপুনি চিন্তিত হ'ব নালাগে অতি সোনকালে আপোনাৰ বেংকৰ একাউণ্টত এই 10,000 টকা সোমাব আৰু আপুনি অতি সোনকালে আপোনাৰ সমষ্টিত এই টকা পাবলৈ গৈ আছে যিহেতু মাজত মাত্ৰ কেইটামান দিন আছে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপুনি এই মহিলা উদ্যমিতা আঁচনিৰ টকা নিশ্চয় পাই যাব বহুতেই বিভিন্ন সময়ত উল্লেখ কৰে যে মই টকা পোৱা নাই আমাৰ সমষ্টিত কেতিয়া দিব আপুনি চিন্তিত হ'ব নালাগে অতি সোনকালে ৰাজ্য চৰকাৰে আপোনাৰ সমষ্টিত এই মহিলা উদ্যমিতা আঁচনিৰ যি টকা আছে সেই 10,000 টকা ৰাজ্য চৰকাৰে দি দিব আৰু প্ৰতিগৰাকী মহিলাই পাব চিন্তিত হ'ব নালাগে প্ৰতিখন সমষ্টিতে এই টকা দিব বুলি ৰাজ্য চৰকাৰে উল্লেখ কৰিছে আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপুনি এই টকা পাবলৈ সক্ষম হ'ব নৱবৰ্ষৰ আৰম্ভণিতে কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন আজি আপুনি কৰি লওক KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম ইতিমধ্যে কটা গৈছে PM কিষাণৰ 22 কিস্তিৰ ধন পাবলৈ আপুনি সাজু হওক মুকলি কৰা হৈছে ইতিমধ্যে হেল্পলাইন নম্বৰ 155261 এই নম্বৰত আপুনি কল কৰিও বিভিন্ন ধৰণৰ অভিযোগ দিব পাৰিব KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন আপুনি যদি KYC আপডেট নকৰে তেনেহ'লে PM কিষাণৰ 22 নং কিস্তিৰ ধনৰ পৰা আপুনি বঞ্চিত হ'ব গতিকে আজিৰ এই ভিডিঅ'টোত বহুখিনি খবৰ একেলগে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ বিভিন্ন ধৰণৰ খবৰ আপোনালোকে এই ভিডিঅ'টোত চাব পাৰিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ তেওঁলোকেও চাব পাৰে একেলগে গতিকে এতিয়া এই ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট